ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ গণিতৰ অনুশীলনী 10ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা 5 নম্বৰ প্ৰশ্ন কৈছে সুত 6 মাহৰ মূৰে মূৰে গণনা কৰিলে 12500 টকা বছৰি 12% সুতৰ হাৰত 1/2 বছৰৰ মূৰত কিমান টকা হ'বগৈ এটো ওলাব লাগে তো 6 মাহৰ মূৰে মূৰে গণনা কৰিলে সদি আছে বছৰি সুতৰ হাৰ 12% মূলধন দি আছে 12500 আৰু সময় দি আছে 1/2 এটো ভাঙি লব পাৰিবা তলত 2 2 2 2 1 3 কেবল 3/2 পিছত কৰি আছে সবা এতেকে মাক ওলাব লাগে 6 মহিয়া 6 মাহ মূৰে মূৰে গতে 6 মহিয়া সুতৰ হাৰ সময় সুতৰ হৰলে কি কৰিব লাগিব 2 এৰে ইয়াক কি কৰিব লাগিব হৰণ কৰিব লাগিব 2 দি এই 12% হৰণ কৰিব লাগিব মানে এক বছৰত যদি 12% হয় 6 মাহত কিমান হ'ব 6% হ'ব এটো মনত ৰাখিবা যে এটো বছৰি সুতৰ হাৰ মানে এক বছৰত 12% তেতিয়া 6 মাহত সুতৰ হাৰ কিমান হ'ব 6% হ'ব এতেকে ইয়াত মিশ্ৰ ভগ্নাংশ দিয়া আছে মানে এইটো এই ওপৰত 3 হৈছে মানে এই 6 মাহৰ সুতৰ হাৰটো কেইটা পৰ্যায়ত থাকিব তিনিটা পৰ্যায়ত থাকিব মানে প্ৰথম 6 মাহৰ দ্বিতীয় 6 মাহৰ তৃতীয় 6 মাহৰ এনেকৈ ওলাব লাগিব দেখো 1 সমস্ত 2/1 বছৰত ছয়মহীয়া পৰ্যায় তিনিটা থাকিব পৰ্যায় থাকিব তিনিটা মানে তিনিটা পৰ্যায়ত এটো ওলাব লাগিব এতে আছে প্ৰথম পৰ্যায়ত এতে প্ৰথম 6 মাহৰ মূলধন প্ৰথম 6 মাহৰ মূলধনটো দিয়ে আছে কিমান ইয়াত দিয়ে আছে 12500 এটো লিখিব লাগিব 12500 ইনটু কিমান পাৰ্সেন্ট 6% গতিকে 6 টো ওপৰত থাকিব আৰু পাৰ্সেন্ট থাকিলে তলত কিমান হ'ব 100 শূন্য এই দুটা শূন্য কেনসেল 6 5 গুণ 30 6 2 গুণ 12 12 3 কিমান হ'ব 15 6 গুণ 6 6 1 7 প্ৰথম 6 মাহৰ মূল এটো একবাৰ লিখি লওকছিল মূলধন তো লিখি লওক একবাৰ মূলধন কিমান হ'ব 12500 টকা 12500 টকা এতে এই লাইনটো তলত লিখিম চাবা এতেকে প্ৰথম 6 মাহৰ সুত ওলালে এটো ওলাব লাগিব সুত সমান 12500 টকাৰ কিমান পাৰ্সেন্ট দিছে 6% পাৰ্সেন্ট থাকিলে তলত কিমান হ'ব 100 এই লাইনটো তলত লিখি দিলো এতিয়া চাবা 6 5 গুণ 30 6 2 গুণ 12 12 3 15 6 গুণ 6 6 1 7 কিমান হ'ব 750 টকা এটো হৈছে সুত মানে প্ৰথম 6 মাহত সুতত কিমান টকা পাব 750 টকা এতেকে প্ৰথম 6 মাহৰ সৰ্ববৃদ্ধি মূল হ'ব লাগিব প্ৰথম 6 মাহৰ সৰ্ববৃদ্ধি মূলটো কিমান হ'ব এই মুঠ কিমান আছিল মূলধন আছিল 12500 যোগ কিমান টকা বাঢ়িছে 750 টকা এটো যোগ কৰিবা 12500 লগত 750 টকাটো কি হ'ব প্লাস 12 3 কিমান হ'ব 13250 টকা এটো হৈছে প্ৰথম বছৰৰ সৰ্ববৃদ্ধি মূল আৰু এইখিনিয়ে হ'ব দ্বিতীয় বছৰৰ মূলধন এটো হ'ব আকৌ দ্বিতীয় 6 মাহৰ মূলধন যেটো তিনটা পৰ্যায়ত কৰিব লাগিব এটো হ'ব দ্বিতীয় 6 মাহৰ সবা দ্বিতীয় 6 মাহৰ মূলধন হ'ব 13250 টকা এটো হ'ব এতেকে দ্বিতীয় 6 মাহৰ সুত ওলাব লাগিব সুত হলে 13250 টকাৰ পাৰ্সেন্টটো সেম একে আগৰটোৱে কিমান পাৰ্সেন্ট আছিল 6% পাৰ্সেন্ট থাকিলে তলত হ'ব 100 এই শূন্য কেনসেল এতিয়া চাবা এটো কাটাৰি নকৰো ওপৰে পূৰণ কৰিম তলত থাকিবলৈ কিমান 10 6 5 গুণ 30 6 2 গুণ 12 12 3 কিমান হ'ব 15 6 3 18 18 1 19
6 গুণ 6 6 একে 7 তলত এটা শূন্য আছে ওপৰখিনি লিখি ল'বা শূন্য কেঞ্চেল হৈ যাব কি হ'ব 795 টকা এইখিনি হ'ব তৃতীয় ছমাহৰ মূলধন সুতত ওলাব এতিয়া দ্বিতীয় ছমাহৰ কি ওলাব লাগিব সৰ্ববৃদ্ধি মূলধন কিমান 13,250 যোগ 795 যোগ কৰি দিয়া 13,250 লগত 795 তোমাৰ যোগ কৰিলে হ'ব 5 9 5 14 7 2 9 1 10 3 1 4 14,045 টকা এইটো হৈছে দ্বিতীয় ছমাহৰ সৰ্ববৃদ্ধি তৃতীয় ছমাহৰ মূলধন হ'ব এইটো দ্বিতীয় বছৰৰ সৰ্ববৃদ্ধি মূলটো 14,045 টকা এইটো হৈছে মূলধন গতিকে আমি ওলাব লাগিব তৃতীয় বছৰৰ সুত ওলাব লাগিব 14,045ৰ 6% পাৰ্চেণ্টটো একে শতাংশটো তলত কিমান হ'ব 100 এইটো চাবা 6 তলত আছে 100 6 5 গুণ 30 6 4 গুণ 24 25 26 27 27 7 2 6 0 2 6 4 গুণ 24 4 2 6 গুণ 6 6 2 8 এই শূন্য কেঞ্চেল ওপৰত হ'ব 8 4 2 7 কেইটা শূন্য আছে এটা মানে এক ঘৰ আগত এইটো হৈছে তৃতীয় ছমাহৰ সুত এতিয়া তৃতীয় ছমাহৰ সৰ্ববৃদ্ধি মূল কি কৰিবা মূলধন আছিল কিমান 14,045 যোগ 842 যোগ কৰি দিয়া এইটো 14,045 লগত 842.7 যোগ কৰা 7 5 2 7 8 8 4 1 কিমান হ'ব 1488 7.7 টকা এটি হৈছে তোমাৰ 5 নম্বৰটোৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত 6 নম্বৰটো আলোচনা কৰিম ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ